শিয়ালমাৰী আৰক্ষী থানাত পুনৰ দালালৰ দপদপনি। শিয়ালমাৰী আৰক্ষী থানাত কোন এইগৰাকী কিতাপালি? আর ঘরত যে হুমকি দেয়, এই পয়সা দিবার লাগবো 10,000। বলে কে? বলে দিবার লাগবো, ওসি সারে চাইছে। কিতাবে কয় কেতিয়াবা যদি কম্পিউটাৰ চলাই আকৌ কেতিয়াবা অচিৰ সৈতে বহে। শিয়ালমাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া চন্দন ডেকাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। আছামী দৌৰোতে কিতাপ আলি লগত যায়, ডিউটিত গ'লে লগত যায় কিতাপ আলি, থানাত গোচৰ দিবলৈ গ'লে কিতাপ আলি। মুঠতে শিয়ালমাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়াই যলৈকে যায় তাতেই লগত যায় কিতাপ আলি। এইগৰাকী কিতাপ আলিয়ে পূৰ্বতেও শিয়ালমাৰী আৰক্ষী থানাত দালালি কৰাৰ গুৰুতৰ অভিযোগ আছে। প্ৰাপ্ত অভিযোগ অনুসৰি বিবাহ অবিহনে বাল্য বিবাহৰ ভয় দেখুৱাই এইজন দালাল কিতাপ আলিৰ সহযোগত আৰক্ষী বিষয়াই ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ। শিয়ালমাৰী আৰক্ষী থানাত অচি আহে অচি যায়, কিন্তু থানাৰ পৰা নাযায় এইগৰাকী দালাল ৰূপী কিতাপ আলি। কি সম্পৰ্ক আছে এইগৰাকী কিতাপ আলিৰ আৰু আৰক্ষী বিষয়া চন্দন ডেকাৰ মাজত? শিয়ালমাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়াই এইগৰাকী কিতাপ আলি অবিহনে হেনো চলাব নোৱাৰে থানা। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে দালাল মুক্ত কৰাৰ বাবে অসম পুলিচক কঠোৰ নিৰ্দেশনা দিছে, ঠিক তেনে সময়তে শিয়ালমাৰী থানাৰ আৰক্ষী বিষয়া চন্দন ডেকাই থানাৰ ভিতৰত আশ্ৰয় দিছে এইগৰাকী কিতাপ আলিক। অকল এয়াই নহয়, থানাৰ ভিতৰত কম্পিউটাৰত ব্যস্ত কিতাপ আলি। এতিয়া প্ৰশ্ন হয়, থানাৰ ভিতৰত কোনে বৰপিৰা পাৰি দিছে একাংশ দালালক? নলবাৰী জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। আমার এই ছোৱালী এবারে চাইতাছি, চাওয়ার পিছত আমি কইছি যে না, আমার ছোৱালী বয়স হওয়া নাই আর বাইলু বিয়া চলছে, এটা আমি ছোৱালী বিয়া না দেও। এইবিলাই আছে থাকার পিছতে তার মানে এই ব্যক্তি হুমকি দেয়, আমার ঘরত যে হুমকি দেয়, এই পয়সা দিবার লাগবো 10,000। বলে কে? বলে দিবার লাগবো, ওসি সারে চাইছে। কিতাবে কয়। সেই সময় আমি কইছি কিতাব পয়সা আমি দিবার নরে, আমি পয়সা ক'ত গনে দিব, মোর ছোৱালী তো বিয়া দেওয়া নাই। কিতাব অত থানায় দালাল আইখে নিছে ওসি সারে তারপরে যা কয় ওসি সারে তাই হইনা তার মানে কিতাবের কথা আমাকে এরকম হারাশাস্তি করে। তো সেইটো আমার ইনসাফ লাগে। বিয়া কৰাম ছোৱালী চাই থৈছোঁ, ঘৰত বয়স হোৱা নাই দেখাই ছোৱালীৰ মায়ে ছোৱালী দেৱা নাই বাইলা বিয়াৰ কাৰণে, যে মোৰ ছোৱালীৰ বয়স হ'ব তেতিয়াই তহঁতৰ ঘৰত দিম। মই ছোৱালী আনাই নাই, ঘৰতে মায়ে ছাৰ ঘৰতে আছে। দালালবিলাক ছাৰে কৈ পেলাই ঘৰত আনি পেলাই মোৰ পইচা খোজে, থানা যাবা দে, তেনেহ'লে আমি পইচা এতিয়া ক'ত পাম? পইচা আমি দিবা নোৱাৰোঁ। আমি মোৰ ঘৰত আহি পেলাই পইচা খোজে, শিয়ালমাৰী চৰতি এতিয়া পইচা খোজে, ছাৰে আহি পেলাই পইচা খোজে। কিতাপ থানাৰ দালাল। কিন্তু আমি থানাত কিবা ইনফৰমেশ্যন জনালে, ওচি ফোন কৰিলে, ওচি আমাক ৰেছপন্স নিদিয়ে, মানে আমাৰ কথাত ইমান গুৰুত্ব নিদিয়ে। কিন্তু কিবা এটা মানে ইনফৰমেশ্যন গ'লে আগত কিতাপৰ লগত বুজি লয়। আৰু কিতাপ কোন হয়? কিতাপক যোনে মানে ডিউটিত গ'লে কিতাপক লগত লৈ যায়, আৰু যদি কিবা ইনফৰমেশ্যনত যায় তেতিয়াও কিতাপতে লগত লৈ যায়। আছামী ধৰিব গ'লেও মানে কিতাপক লগত লৈ যায়। আৰু কিতাপ কোন হয়? কিতাপটো বৰ্তমান এতিয়া দালালি কৰি আছে এই থানাত। আগতেও দালালি কৰিছিলে, কিন্তু আগত মানে একবাৰ একশ্যন লোৱা হৈছিল, কিন্তু আকৌ মানে উচিকেইটা। শিয়ালমাৰীৰ পৰা মহিদুল ইছলামৰ ৰিপৰ্ট, বাতৰি লাইভ 24।